যে এইটো আপোনালোকৰ লাষ্ট চান্স বুলি ধৰি লওক ঠিক আছে এবাৰেই ওলাব লাগিব আৰু কাৰণ কি যদি এই প্ৰসেসটোত আপোনালোকে দেৰি কৰি থাকে বছৰ বছৰ আপোনালোকে এই পাৰ্টিকুলাৰ এক্সামটো দিয়াৰ কোনো অৰ্থ নাই ঠিক আছে আপোনালোকে মনত বান্ধি লওক যে এই পৰীক্ষাটোৰ কাৰণে খুব বেছি আপোনালোকৰ জীৱনৰ 2 বছৰ দিব ঠিক আছে তাৰ পিছতো দি থাকক পৰীক্ষাটো কিন্তু তাৰ পিছত আপোনালোকে নিজৰ আয় কৰাৰ ব্যৱস্থা এটা কৰি ল'ব লাগিব ঠিক আছে ফৰএভাৰ আপোনালোকে ইউ ক্যানট ইদাৰ আপোনালোকে টিউশন কৰক বা আপোনালোকে কিবা কন্টেন্ট ৰাইটিং কৰক বা হোৱাটএভাৰ কৰক মানে কিন্তু আয় কৰাৰ ব্যৱস্থা আনিবই লাগিব ফৰএভাৰ আপোনালোকে পেৰেন্টছৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকিব নোৱাৰে হয়নে আৰু গোটেই ইউথটো আপোনালোকৰ যৌৱন কালটো এটা পাৰ্টিকুলাৰ এক্সামত দিয়াটো একেবাৰে যুক্তিসংগত নহয় পৰীক্ষাটো দি থাকক আপোনালোকৰ যিখিনি জ্ঞান অৰ্জন কৰিব লাগে এবছৰ বা 2 বছৰ কাল এনাফ হয় ঠিক আছে সো সেইখিনি আপোনালোকে ধ্যান ৰাখিব আৰু আপোনালোকে মনত এটো কথা ভাবি লওক যে বেলেগ চাকৰি কৰাতকৈ বেলেগত আপোনালোকে আয় কৰাৰ কাৰণে বেলেগ এটা ব্যৱস্থা লোৱাতকৈ আপোনালোকে এইটোই পৰীক্ষা দিয়ক ভালকে এবাৰতে ওলাওক হয়নে সো দিস ইজ এন এক্সাম যেটো ডেফিনেটলি টাফ কম্পিটিশন আছে কিন্তু যদি আপোনালোকৰ মনোবল ভাল হয় তেতিয়া আপোনালোকৰ ক্লিয়াৰ কৰাৰ চান্সেস বহুত থাকে ঠিক আছে